কথাতে কয় বোলে পুৰুষৰ বয়স নাই বদৰুদ্দিন আজমলৰ দেহত কোবালেও মনত বয়সে দাগ লগাব পৰা নাই হে মনটোৱে মাজে মাজে কিবা কিবি বিচাৰে চাগৈ মনৰ পিৰপিৰণি হাড় নথকা জিভাৰ ব্ৰেক ফেইল হৈ ওলাই গ'ল নিজকে সুস্থ সবল পাহুৱাল বুজাবলৈ বদৰুদ্দিন আজমলে দিলে বিয়া পতাৰ উদাহৰণ মই ইমানটো বুঢ়া হোৱা নাই আজিও আলহামদুলিল্লাহ মই বিয়াটা বিচাৰি কৰিব পাৰোঁ চিএমএ না কৰিলেও কৰিব পাৰোঁ ইমান শক্তি আছে আলহামদুলিল্লাহ বিয়া পাতিব পৰা হৈ আছে এতিয়াও ফাগুনৰ পচুৱাই জোকৰা বদৰুদ্দিন আজমলে কথাষাৰ কবলৈহে পালে দাং খাই উঠিল একাংশ সতীৰ্থ ৰাজনীতিক বদৰুদ্দিন আজমলৰ বোলে পৰকীতি লৰিছে কামাখ্যা প্ৰসাদ তাছাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লওঁতেই আজমলৰ কথাটোৱে মনত খুন্দিয়াই আছিল হবলা অলপ বয়স হলে প্ৰকৃতি লৰিব বুলি ভবা নাছিল তেওঁ আনক খাইছিল এতিয়া তেওঁৰে লৰিছে দেখোন নাজানো আৰু প্ৰকৃতিটো লৰিছে তেওঁ কেনেকুৱা লৰিছে এইটো তেওঁহে জানে আৰু বদৰুদ্দিন আজমলৰ কথাষাৰে কিন্তু বহু ৰাজনীতিকক জোকাৰিছে ৰকিবুল হুছেইনে আজমলৰ সুমতি প্ৰাৰ্থনা কৰিছে তেওঁ এই ডেকা ল'ৰাবিলাকৰ মুছলমানৰ ছোৱালী দেখিলে গা গৰম হৈ যায় এবাৰ কৈ চুৰি ডকাইতৰ লগত মুছলমানবিলাক জড়িত এতিয়া আকৌ কি ক'লে মই শুনা নাই আপোনাৰ মুখত ৰমজান মাহত তেওঁক আল্লাই সুমতি দিয়ক এনেধৰণৰ কথাৰ পৰা তেওঁক বিৰত ৰাখক বিধায়ক জিতু গোস্বামীও এখোপ আগুৱাই বদৰুদ্দিন আজমলক বুঢ়া বুলি কৈ দিলে সেইটো বোলে আজমলৰ বংশগত দোষ তেওঁলোকৰ বংশগত জাতিগত দোষ বুঢ়া বয়সতো বিয়া পাতি পেলাই বিয়া বস্তু অন্যায় কৰে এইটো তেওঁলোকৰ দোষ বোলে যোগ্য ভোগ্য বসুন্ধৰা আজমলে পাৰিছে এতিয়াও কলতল গৰকিবলৈ সাজু হৈ আছে পিছে এইখিনিতে কামাখ্যা প্ৰসাদ তাছাৰ সতৰ্কবাণী এটা শুনি থক জাতপাতটো বিয়া সময়ত ভাবিব লাগিবই হয় নে নহয় পৰুৱাই লৈ গ'লতো আৰু জাতপাত ভাবে নাভাবে আৰু আজিকালি আপোনালোকৰ ল'ৰাবিলাকক সোনকালে পলাই নিব নাযাবলৈ বিয়নি ভেদ আকৌ জেলতহে হ'ব পিছত নাযাব মুঠতে যিহকে আহে তাকে কোৱা ৰাজ্যৰ অজৌকালৰ বজৌকুটিৰ ৰাজনীতিকসকলৰ ভিতৰত আজমলো অন্যতম সুস্থ সবল বুজাবলৈ তেৰাই উদাহৰণ বিচাৰি পালেগৈ বিবাহৰ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ